আজি আমাৰ অসমীয়া সমাজত ঐক্যতা আছেনে বাৰু? আমাৰ অসমীয়া ভাই বন্ধুসকলে নিজৰ ধৰ্ম সুকলমে পালন কৰিছে বুলি ভাবিছেনে বাৰু? একাংশই ভাবিছে যে আমি বহুত ক্ষুদ্ৰ ধৰ্ম পালন কৰি আছোঁ, আৰু একাংশই কিন্তু কি ভাবিছে যে আমাৰ ধৰ্ম পালন কৰা হোৱা নাই। এইটো কি কাৰণে হৈছে বাৰু? এইটো মতানৈক্যৰ বাবে হৈ আছে। মতানৈক্য আমাৰ মাজত যে চলি আছে, তাৰ বাবেই আমি দুয়ো পক্ষই সংশয়ত আমি কি হৈ আছোঁ, ভুক্তভোগী হৈ আছোঁ। এতিয়া আপোনালোকে চাওক, আমাৰ মাজত ইমান এটা ভিন পোৱাৰ ভেদভাৱ আছে, আমি এজনে আনজনৰ গৃহলৈ যাব ইচ্ছা নকৰোঁ। কিহৰ বাবে? কাৰণ তেওঁ কৃষ্ণ ভক্ত আৰু মই হ'লোঁ শিৱ ভক্ত। মই শিৱ ভক্ত হৈয়ে আজি মই কৃষ্ণ ভক্তৰ গৃহত মই যাব নোৱাৰোঁ, খাব নোৱাৰোঁ, আৰু কৃষ্ণ ভকতেও শিৱ ভক্তৰ ঘৰত খাব নোৱাৰে, যাব নোৱাৰে। এনেকুৱা এটা পৰিস্থিতিৰ আজি সন্মুখীন হৈছে আমাৰ অসমীয়া সমাজ। আনফালে তেওঁলোকে কি জ্ঞান প্ৰদান কৰে, বা আমি কি জ্ঞান প্ৰদান কৰি আহিছোঁ, যে মন চিত্ত শুদ্ধ কৰি ইন্দ্ৰিয় সংযম কৰিহে ঈশ্বৰ ভক্তি কৰিলে মুক্তি পাব। এতিয়া আনৰ ভগৱান ভজন ভগৱান নহয়, আনৰ গুৰুজন গুৰু নহয়। শ্ৰীমন্ত শংকৰদেৱৰ চৰণত শৰণ লোৱাজনহে মানে আপোনাৰ গুৰু ধৰা হ'ল, অন্য গুৰুজন মানে অশুদ্ধ হ'ল। অন্য গুৰুৰ শৰণত গৈ যদি বাক্যষাৰ ল'লে তেতিয়াহ'লে অশুদ্ধ হ'ল। এনে ভাৱনা যদি আমাৰ মাজত আছে, তেতিয়াহ'লে আপোনাৰ ধৰ্ম শুদ্ধ হ'লনে বাৰু? নাই হোৱা। এতিয়া আমাৰ অসমীয়া সমাজত একাংশ অসমীয়াই এইটো কি ভাবি আছে যে শ্ৰীমন্ত শংকৰদেৱৰ শৰণ ল'লেহে শৰণ লোৱা হয়, অন্য গুৰুৰ শৰণ ল'লে শৰণ লোৱা নহয়। কৃষ্ণক ভজিলেহে ঈশ্বৰক ভজা হয়, অন্য ভগৱন্তৰ নাম লৈ পেলাই যদি ভজে তেতিয়াহ'লে ভগৱানৰ নাম লোৱা নহয়। তেতিয়াহ'লে আপোনালোকে চিন্তা কৰি চাওক, তেওঁলোকে কিমান সুন্দৰ আপোনাৰ ধৰ্ম পালন কৰি আছে। আপোনালোকে অকণমান ভালকৈ বহি চিন্তা কৰক এই কথাটো, যে প্ৰকৃততে এইটো সত্য হয়নে, প্ৰকৃততে এইটো শুদ্ধ হয়নে, বা এনে ভাৱনা লৈ পেলাই যদি ভক্তি কৰি আছে তেওঁলোকে মুক্তি পাব নেকি? অকণমান ভাবি লওক, চিন্তা কৰি চাই লওক। এইবিলাকে হ'ল অকৰ্ম। এইবিলাকেই অকৰ্ম, আৰু এই অকৰ্মৰ বাবেই মানুহে মুক্তি পথলৈ আগবাঢ়িব নোৱাৰে। কৰ্ম প্ৰধান বিশ্ব কৰি ৰাখা, যু যশ কৰৈ সু তশ ফল চাখা। অৰ্থাৎ মনুষ্যৰ কৰ্মই হৈ প্ৰধান। তুমি যিমানে ভক্তি নকৰা, তুমি যিমানে কৃষ্ণ নাম নোলোৱা, যিমানে ঈশ্বৰৰ শ্ৰৱণ কীৰ্তন নকৰা, যদি তোমাৰ কৰ্ম শুদ্ধ নহয়, তেতিয়াহ'লে সেই ভক্তিয়ে তোমাক বৈকুণ্ঠলৈ নিব নোৱাৰে, সেই ভক্তিয়ে তোমাক মুক্তি পথলৈ নিব নোৱাৰে। গতিকে সৰ্বপ্ৰথমতে আমি কি কৰিব লাগিব? আমি নিজৰ কৰ্মক শুদ্ধিকৰণ কৰিব লাগিব। আমি কেনেধৰণৰ কৰ্ম কৰিব লাগিব, আৰু সেই কৰ্মখিনি আমি কৰিবলৈ যাওঁতে কাৰোবাৰ হিংসা হৈছে নেকি, কাৰোবাৰ অনিষ্ট সাধন হৈছে নেকি, এইবোৰ কথা আমি চিন্তা কৰিব লাগিব। যদি এই কথাবোৰৰ প্ৰতি আমি ধ্যান নিদিওঁ, চিন্তা চৰ্চা নকৰি কেৱল ঈশ্বৰ ভক্তি কৰিলেই আমি বৈকুণ্ঠ পাম বুলি ভাবিছোঁ, তেন্তে আপোনালোকে সেইটো ভুল ধাৰণা লৈ পেলাই জীয়াই আছে। গতিকে আপোনালোকে অকণমান এই কথাৰ বিষয়ত চিন্তা কৰিবলৈ চেষ্টা কৰিব দেই। আৰু এটা আমি সমাজত মানে প্ৰচলিত হৈ থকা আমি দেখিছোঁ, এতিয়া যেনেকৈ নামঘৰত আমি শিৱ মহাপুৰাণৰ পাঠ কৰাব নোৱাৰোঁ,
আমি নামঘৰত শিৱ মহাপুৰাণৰ পাঠ কৰাব নোৱাৰোঁ, আমি নামঘৰত শিৱ গীতা পাঠ কৰাব নোৱাৰোঁ। তেতিয়া একাংশই কি কয় যে এইটো হ'ল কৃষ্ণ মন্দিৰ, এইটো হ'ল কৃষ্ণৰ নামঘৰ, শ্ৰৱণ কীৰ্তন, ইয়াত নামহে লোৱা হয় কৃষ্ণৰ। কিন্তু ইয়াত আকৌ শিৱৰ ক'ৰ পৰা আহিলে? আৰু যদি শিৱৰ নাম ইয়াত লোৱা হয় তেতিয়াহ'লেতো আপোনাৰ কৃষ্ণইতো একদম দুখ পাব, কষ্ট পাব, উঠি গুচি যাবগৈ নামঘৰৰ পৰা, নহয় জানো? মণিকূটৰ পৰা উঠি গুচি যাব, আসন এৰি পেলাব কৃষ্ণ ভগৱন্ত। এনেকুৱা তেওঁলোকৰ ধ্যান হয় বা এনেকুৱা তেওঁলোকৰ ভাৱনা হয়। সেইবাবেই নামঘৰত শিৱ মহাপুৰাণ বা শিৱ গীতাৰ পাঠ চলাব নিবিচাৰে। আৰু এই ক্ষেত্ৰত কিন্তু এটা কথা, আমাৰ জ্যেষ্ঠ যিসকল আমাৰ নামঘৰীয়া আছে বা আমাৰ জ্ঞানীগণ আছে বা আচাৰ্যসকল আছে, তেওঁলোকে কিন্তু এইটো উপদেশ দিছে। অন্যে উপদেশ দিয়া নাই, তেওঁলোকৰেই উপদেশ। আৰু ইফালে তেওঁলোকে কি কৰিছে, মহাগুৰু মহাচাৰ্য বুলি আসনত বহি সুন্দৰ সুন্দৰ জ্ঞান প্ৰদান কৰে। কিন্তু তেওঁলোকে এইটো অনুভৱ নকৰিলে যে নামত ভিনপৰ যদি কৰিবই নালাগে, তাত নামঘৰত শিৱ নাম পাঠ কৰোঁতে তোমালোকৰ অপৰাধ কেনেকৈ হ'ল? আৰু যদি সেই নামঘৰত শিৱ মহাপুৰাণৰ পাঠ যদি চলাবলৈ বা কৰিবলৈ দিয়া নাই, তেতিয়াহ'লে আপুনি তাত নাম অপৰাধ কৰিছে। তেনে এজন জ্ঞানীয়ে যদি আচাৰ্যৰ বাবদ যদি বহি পেলাই গুৰু শৰণ দিবলৈ যায়, তেতিয়াহ'লে সেই সমাজখন বাৰু শুদ্ধ হ'বনে? সেইবাবে আজি আমাৰ অসমীয়া সমাজখন শুদ্ধ নহয়। আমাৰ অসমীয়া সমাজখন সেইবাবে মনোমালিন্য হৈ আছে, কিয়নো এই মানে আপোনাৰ মূল গুৰিত বহি পেলাই আচাৰ্য বাব লৈ পেলাই যিসকলে নামৰ দ্ৰোহী কৰি আছে, সেই সকলৰে আপোনাৰ উপদেশ আদৰ্শ লৈ আমাৰ সৰু সৰু সমাজবিলাক চলি আছে। আৰু গতিকে সেই সমাজসকলে সেই মায়াবী গুৰুজনৰ শৰণ লৈ পেলাই কি কৰিছে, এতিয়া বিভ্ৰান্তিত পৰি পেলাই গোটেই আনকো মানে বিভ্ৰান্তিত পেলাই আছে। গতিকে আমাৰ বাপ বান্ধৱসকলে এই বিষয়ে অলপ ভালকৈ চিন্তা কৰিব দেই। কাৰণ আপোনালোকে যদি ঈশ্বৰ ভগৱন্তৰ নাম গুণানুকীৰ্তন কৰিবলৈ ইচ্ছা আছে, সৰ্বপ্ৰথমতে নামদ্ৰোহটো এৰি দিয়ক। নামদ্ৰোহী নহ'ব, এইটো শ্ৰীমন্ত শংকৰদেৱেও কিন্তু কৈ গৈছে, মনত ৰাখি ল'ব এই কথাটো। তুলসী দাসেও কৈ গৈছে এই কথাটো, মনত ৰাখিব। গতিকে আপোনালোকে তেনেদৰে নামদ্ৰোহ কৰি ঈশ্বৰ ভক্তি কৰিবলৈ চেষ্টা নকৰিব। শুদ্ধ মন চিত্ত কৰি আপোনালোকে ঈশ্বৰৰ নাম ল'ব। আপোনালোকে সদায় আনৰ হিংসা ভাৱবিলাক ত্যাগ কৰিব, ক্ৰোধ ভাৱবিলাক ত্যাগ কৰিব, আৰু আনৰ অহিত চিন্তা নকৰিব। আনৰ অহিত চিন্তা কৰিলে নিজৰে অহিত হয়। গতিকে সেইবোৰ সদায় চিন্তা কৰিব লাগিব। পাৰে যদি আনৰ উপকাৰ আপুনি কৰক, আনৰ উপকাৰ যদি কৰিব পাৰে খুব ভাল কথা। যদি আপুনি নোৱাৰে উপকাৰ কৰিবলৈ, তেন্তে আপুনি হাতযোৰ কৰি প্ৰণাম কৰিব যে মই নোৱাৰিলোঁ। এইবিলাক হ'ল ধৰ্ম। গতিকে ভক্তি কৰ্ম ওপৰত পাৰ্থক্য আছে। কৰ্ম আৰু ভক্তি দুটা বেলেগ বেলেগ বস্তু। ধৰ্ম এটা বেলেগ বস্তু। ভক্তি কৰিলেই ধৰ্ম নহয়। যদি আপুনি ভাবিছে মই কৃষ্ণ নাম লোৱাটোৱেই মোৰ ধৰ্ম, সেইটো আপোনাৰ ভুল ধাৰণা। আৰু কৃষ্ণ নামটো আপুনি ল'বই লাগিব, কৃষ্ণ ভগৱন্তৰ নাম ল'বই লাগিব, শিৱ ভগৱন্তৰ নাম ল'বই লাগিব। শিৱ কৃষ্ণ পৰমেশ্বৰ হয়। কিন্তু সেই শিৱ আৰু কৃষ্ণৰ নাম ল'লেই আপোনাৰ ধৰ্ম পালন হ'বনে? ধৰ্ম পালন তেতিয়াহে হ'ব পৰমেশ্বৰ ভগৱন্তই মনুষ্যৰ প্ৰতি আদেশ কৰি যোৱা কৰ্ম বিহিত শাস্ত্ৰৰ নিয়ম নীতি পালন কৰিলেহে ধৰ্ম হয়। এতিয়া শাস্ত্ৰৰ বিহিত কৰ্ম বিহিত ধৰ্ম আপুনি পালন কৰিছে জানো? আপুনি নাই কৰা। কাৰণ আপুনিতো সৰ্বপ্ৰথমতে যজ্ঞ আপুনি কৰিব নাপায় বুলি যজ্ঞ নিন্দা কৰিবলৈ আৰম্ভ কৰিলে। পূজা কৰিব নাপায় বুলি পূজা কৰিলে অপৰাধ হয় বুলি তাকো নিন্দা কৰিলে। গতিকে কেনেকৈ আপুনি ধৰ্ম পালন কৰিছে? মন্ত্ৰপাঠ হোম অগ্নি বেদৰ বিহিত, ঈশ্বৰৰ মুখে বেদ হৈ আছে বেগত। এতিয়া আপুনি চিন্তা কৰক, মন্ত্ৰ পাঠ হোম অগ্নি এইবোৰ শাস্ত্ৰৰ বিহিত কৰ্ম, কিন্তু আপুনি জানো কৰিছে? আপুনি তাক নিন্দা কৰিছে। আপুনি কি বুলি কৈছে যে কলি যুগৰ ধৰ্ম নহয়। এইটো শিকালে কোনে? এতিয়া আপোনাক কোনে শিকালে এইটো কলি যুগৰ ধৰ্ম নহয় বুলি? আপোনাৰ গুৰুজনে শিকালে, নহয় জানো? এতিয়া কোনজন গুৰুৱে আপোনাক কেনেদৰে শিকাইছে এই কথাটোতো মই নাজানো। কিন্তু মোৰ মতে শ্ৰীমন্ত শংকৰদেৱে কিন্তু ইয়াৰ বিৰোধাচৰণটো কৰা নাই। আৰু শ্ৰীকৃষ্ণ ভগৱন্তই কৈছে
তপ যজ্ঞ দান কৰ্ম ৰূপনুহে তজ্য বুলিয়া কৰ্তব্য কৰ্ম কৰিবা অৱশ্য এতিয়া শ্ৰীকৃষ্ণ ভগৱন্তে কি ক'লে আপোনাক যে তপ জপ যজ্ঞ দান কৰ্মবিলাক শাস্ত্ৰৰ বিহিত কৰ্ম এইবিলাক পৰিত্যাগ কৰা কৰ্ম নহয় এইবোৰ মনুষ্যৰ কৰ্তব্য কৰ্ম গতিকে কৰ্তব্য কৰ্ম বুলি সকলোৱে কৰিবা বুলি আমাক আদেশ দিলে কিন্তু আপুনি শ্ৰীকৃষ্ণ ভগৱন্তৰ আদেশ মানিছে জানো নাই মনা এইয়ে হ'ল আপোনাৰ অপৰাধ গতিকে এনেকুৱা অপৰাধৰ বাবে আপুনি মুক্তি নাপায় গতিকে আপুনি সদায় এটা কথা চিন্তা কৰিব লাগিব যে মোক শাস্ত্ৰৰে কি কি কৰ্ম বিহিত কৰিছে সেইবোৰেই মোৰ হ'ল ধৰ্ম আৰু যদিহে আপুনি ভাবিলে কলিযুগৰ ধৰ্ম নহয় গতিকে নকৰোঁ তেতিয়াহ'লে সেইটো আপোনাক পালে কোনে মায়াবী গুৰুৱে পাই গ'ল এই কথাটো আপুনি মনত ৰাখিব ঠিক আছে বাৰু এতিয়া আপোনাৰ সবক মই আৰু এটা কথা ক'বলৈ গৈ আছোঁ সেই কথাখিনিৰ ওপৰত আপোনালোকে অকণমান মনোযোগ দিব আমি যিবোৰ পূৰ্ব সংস্কাৰবিলাক ত্যাগ কৰিছোঁ যেনেকৈ তুলসী পূজা তুলসীৰ তলত বন্তি লগোৱা পিণ্ডদান কাৰ্য এইবোৰ আমি যে ত্যাগ কৰিছোঁ এইবিলাক ত্যাগ কৰিব নাপায় দেই এইবিলাক ত্যাগ কৰিব নাপায় শ্ৰীমন্ত শংকৰদেৱেও আপোনাৰ তুলসী পূজা কৰিবলৈ কৈছে আপোনালোকে গুৰু চৰিত্ৰভাগ ভালকৈ চাই পঢ়ি চাব তাতে আপোনাৰ লিখা আছে উপেন্দ্ৰ চন্দ্ৰ লেখাৰো গুৰু চৰিত্ৰ আৰু ৰামচৰণ ঠাকুৰৰ গুৰু চৰিত্ৰ লিখা আছে ৰামদাসে শ্ৰীমন্ত শংকৰদেৱৰ ওচৰলৈ গৈছিল গৈ পেলাই ক'লে যে হেই গুৰুদেৱ মই মানে আপোনাৰ জ্বৰ ভুক্তভোগী হৈ আছোঁ মোৰ ঘৰখন চলাবলৈ কৰিবলৈ অসুবিধা হৈ আছে এতিয়া মই নিৰুপায় হৈছোঁ মই কেনেকৈ আপোনাৰ বেমাৰ ব্যাধিৰ পৰা মুক্তি পাম কেনেকৈ ঈশ্বৰ মই কৃপা পাম কেনেকৈ মোৰ ঘৰখন চলিব এনেকৈ যদি মই বেমাৰত পৰি থাকোঁ তেতিয়া শ্ৰীমন্ত শংকৰদেৱে ৰামদাসক কৈছিল যে ৰামদাস তুমি এটা কাম কৰা তুলসী এজোপা ৰুই লোৱা সন্মুখতে ধুনীয়া জেগাখন চাই তাৰ তলতে এগছ বন্তি দিবা আৰু সেই বন্তি গছ দি পেলাই তাতে তুমি ঈশ্বৰ ভগৱন্তৰ কৃষ্ণ কীৰ্তন কৰিবা যোৱা ঈশ্বৰে তোমাক কৃপা কৰিব এতিয়া শ্ৰীমন্ত শংকৰদেৱে তুলসী লগাই লৈ বন্তি জ্বলাই পেলাই আপোনাৰ ভক্তি কৰিবলৈ দিয়ে কিন্তু আপুনি কি কৈছে তুলসীত কুকুৰে মুতে এয়া হ'ল আপোনাৰ কলিযুগৰ মনুষ্যৰ ধৰ্ম এতিয়া আপোনালোকে তেনে ভাবে নেকি যে তুলসীত কুকুৰে মুতে ভাবে নেকি আপোনালোকেও যদি তেনে ভাবিছে তেতিয়াহ'লে আপোনাৰ ধৰ্ম বিনাশলৈ গৈ আছে দেই